প্ৰিয় বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ বুকুত বছৰৰ পিছত বছৰ ধৰি কফ কাহ জমা হৈ থাকে, লগতে হাঁওফাঁওত ইনফেকশ্যনৰ তৈয়াৰ হয়, সকলো সময়তে কাহ, ঠাণ্ডা লগা, জ্বৰ এনে ধৰণৰ ৰোগত আক্ৰান্ত হৈ থাকে, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আজি আমি এই ভিডিঅ'টোত যি ঘৰুৱা উপায়ৰ কথা জনাম, সেইটো তৈয়াৰ কৰি ল'লে আপুনি 7 দিনলৈকে সেৱন কৰিব পাৰিব। এই 7 দিনৰ ভিতৰত আপোনাৰ বহুদিন ধৰি বুকুত জমা হৈ থকা কফ, হাঁওফাঁওত হৈ থকা ইনফেকশ্যন দূৰ কৰিব পাৰিব। তাৰ লগতে কোল্ড, এলাৰ্জি বা হাঁচি, কাহৰ সমস্যা, অলপ জ্বৰ, গাৰ বিষ, মূৰৰ বিষৰ লগতে ঠাণ্ডাজনিত সকলো ৰোগ নাইকিয়া হৈ পৰিব। প্ৰথমে দীৰ্ঘদিন ধৰি জমা হৈ থকা বুকুৰ কফ তৰল কৰি বাহিৰ কৰি দিব লাগিব আৰু এই কামটো তেজপাতে খুব ভালদৰে কৰে। তেজপাত আপুনি হয়তো ইমান দিনে বিভিন্ন ধৰণৰে ব্যৱহাৰ কৰিছে, কিন্তু আজি আপুনি যি নিয়মেৰে যি উপাদানৰ সৈতে আপোনাক সেৱন কৰাৰ কথা ক'ম, সেই উপাদানসমূহ একেলগে সেৱন কৰাৰ মাত্ৰই আপোনাৰ বুকুত জমা হৈ থকা কফ বাহিৰ হৈ যাব, হাঁওফাঁওৰ ইনফেকশ্যনো ভাল হৈ পৰিব। যিসকলৰ এজমাৰ দৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা আছে, ব্ৰংকাইটিছ আছে, অথবা যিসকল লোকৰ কোল্ড, এলাৰ্জি, হাঁচি, কাহ, চৰ্দি, মাইগ্ৰেনৰ বিষ বা দেহত যিকোনো ধৰণৰ ৰেছ, এলাৰ্জি, খজুৱতি আছে, তেওঁলোকেও এই ৰেমেডিৰ সেৱনত উপকাৰ পাব, ৰোগ দূৰ কৰিব পাৰিব। অনেকেই কোল্ড কফ দূৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰিয়ে থাকে, কিন্তু এনে ধৰণৰ ঔষধবোৰে অলপ সময়ৰ বাবে ৰিলিফ দিলেও সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিব নোৱাৰে। গতিকে এনে ধৰণৰ ঘৰুৱা ঔষধে আপোনাক একেবাৰে সুস্থ কৰি তুলিব। আপুনি বিচাৰিলে 7 দিনৰ বাবে একেবাৰে তৈয়াৰ কৰি ল'ব পাৰে আৰু প্ৰত্যেক দিনাই তৈয়াৰ কৰিও সেৱন কৰিব পাৰিব। যদি 7 দিনৰ বাবে তৈয়াৰ কৰিব বিচাৰে, তেনে ক্ষেত্ৰত 7টা বা 8টা তেজপাত ল'ব লাগিব। আৰু যদি আপুনি এদিনৰ বাবে তৈয়াৰ কৰিব বিচাৰে, তেন্তে 2টা তেজপাত ল'লেই হ'ব। তাৰ পিছত আপুনি এই তেজপাতকেইটা সৰুকৈ টুকুৰা কৰি ল'ব লাগিব। তাৰ পিছত আপুনি ল'ব লাগিব আদা। যদি আপুনি 7 দিনৰ বাবে তৈয়াৰ কৰি ল'ব বিচাৰে, তেন্তে ডাঙৰ আদা 2 টুকুৰা ল'ব, আৰু যদি আপুনি এদিনৰ বাবে তৈয়াৰ কৰিব বিচাৰে, তেন্তে সৰু আদা এটুকুৰা ল'লেও হ'ব, মানে 1.5 পৰা 2 ইঞ্চি জোখৰ এটুকুৰা আদা ল'লেও হ'ব। তাৰ পিছত এই আদাখিনি মিহিকৈ কাটি ল'ব। বুকুত জমা হৈ থকা কফ, কাহ, হাঁওফাঁওৰ ইনফেকশ্যন দূৰ কৰিবলৈ এই উপকৰণটোত আদা খুবেই কাৰ্যকৰী হয়। আদা হয়তো আপুনি বহু ধৰণৰে সেৱন কৰিছে। কোনো লোকে আদাৰ চাহ সেৱন কৰে কাহ দূৰ কৰাৰ কাৰণে। আদা বিভিন্ন ধৰণৰে, কিন্তু এই উপকৰণৰ সৈতে যদি আপুনি আদা সেৱন কৰে, তেতিয়া আপোনাৰ বুকুত জমা হৈ থকা কফ, কাহ, কোল্ড কফ দূৰ কৰাৰ ক্ষেত্ৰত খুব দ্ৰুতভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত আপুনি কি কৰিব লাগিব? তাৰ পিছত এই আদা আৰু তেজপাতখিনি পানীত মিলাই লৈ এইখিনি গৰম কৰিব লাগিব। এইখিনি কেনেকৈ প্ৰস্তুত কৰিব লাগিব আৰু ইয়াৰ লগত আৰু কি অন্য উপকৰণ মিহলি কৰিব লাগিব, এই গোটেই কথাখিনি আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। প্ৰথমে আপোনালোকে পানীখিনি অলপ গৰম হ'বলৈ দিব। তাৰ পিছত সেই পানীখিনিত প্ৰথমে আদাখিনি দি দিব। তাৰ পিছত তেজপাতৰ টুকুৰাকেইটাও ভালদৰে ধুই লৈ সেই পানীখিনিতেই দি দিব। যেতিয়া তেজপাত আৰু আদাখিনি ভালদৰে সিজিবলৈ ধৰিব, তাৰ পিছত ইয়াত কেইটামান লং দি দিব। যদি আপুনি 7 দিনৰ বাবে প্ৰস্তুত কৰিব বিচাৰে, তেন্তে ইয়াত 7টা বা 8টা লং দি দিব। ধ্যান ৰাখিব যে যাতে লঙৰ ফুলবোৰ থাকে, আৰু এদিনৰ বাবে প্ৰস্তুত কৰিব বিচাৰিলে 2টা বা 3টা লং দিলেই হ'ব। লংকেইটা পানীখিনিত দি অলপ সময় সিজিবলৈ দিব। আপুনি এইখিনি সিমান সময়ে সিজাব যেতিয়ালৈকে আপুনি দিয়া পানীখিনি আধা হৈ নাযায়, অৰ্থাৎ 700 গ্ৰাম পানী 500 গ্ৰাম নোহোৱালৈকে সিজাব লাগিব। পাৰিলে আপুনি এই উপকৰণটো ঢাকি সিজাবলৈ চেষ্টা কৰিব। এই পানীখিনি খোৱাৰ বাবে প্ৰস্তুত হৈছে নে নাই হোৱা, সেই কথাটো আপুনি কেনেকৈ বুজিব পাৰিব?
যেতিয়া এই গোটেই উপাদানখিনি পানীৰ তললৈ গুচি যাব, যেতিয়া স্থিৰ হৈ বহি পৰিব, তেতিয়া বুজিব পাৰিব যে উপকৰণখিনি প্ৰস্তুত হৈ গৈছে। তাৰপিছত এইখিনি ঠাণ্ডা হ'বলৈ দিয়ক। যেতিয়া এইখিনি ঠাণ্ডা হৈ পৰিব, তেতিয়া যিকোনো এটা কাঁচৰ পাত্ৰত ছেকি থৈ দিব। কোনো ষ্টীল, এলুমিনিয়াম অথবা প্লাষ্টিকৰ জাৰত একেবাৰেই নাৰাখিব। তাৰপিছত এই উপকৰণখিনিত মিহলাব লাগিব মৌ। আৰু যিসকল লোকৰ ডায়েবেটিছ আছে তেওঁলোকে মৌ এভইড কৰিব পাৰে, কিন্তু খাঁটি মৌ ডায়েবেটিছ ৰোগীসকলৰ বাবেও একো ক্ষতিকাৰক নহয়। তেওঁলোকেও এই মৌ খাব পাৰে বা মৌ মিহলাইও এই উপকৰণটো সেৱন কৰিব পাৰিব। তাৰপিছত মৌখিনি মিহলাই ফ্ৰিজত ৰাখি থ'ব। যেতিয়া আপুনি এই উপকৰণ সেৱন কৰিব, তেতিয়া আপুনি এইখিনি অলপ গৰম কৰি ল'ব বা অলপ গৰম পানী মিহল কৰি ল'ব। উপকৰণখিনি ব্যৱহাৰ কৰাৰ আগত আপুনি এচামুচ বা দুচামুচে ব্যৱহাৰ কৰিব। কুহুমীয়া গৰম পানী মিহলাই লৈ চাহৰ চামুচৰ জোখেৰে নেমুৰ ৰস এচামুচ মিহলি কৰি সেৱন কৰিব। তাৰপিছত এইখিনি ৰাতিপুৱা সময়ত বাঁহী মুখত পানী খোৱাৰ 30 মিনিটৰ পিছত, মানে বাঁহী মুখত কুহুমীয়া গৰম পানী খোৱাৰ 30 মিনিটৰ পিছত সেৱন কৰিব। তাৰপিছত এইখিনি খোৱাৰ আধা ঘণ্টাৰ পিছত যিকোনো খাদ্য গ্ৰহণ কৰিব। গতিকে আপুনিও যদি এনেধৰণৰ সমস্যা বা ৰোগত ভুগি আছে, তেন্তে অৱশ্যে এবাৰ এই উপকৰণটো ব্যৱহাৰ কৰি চাওক আৰু কেনে পালে কমেণ্টত অৱশ্যেই জনাব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।